এই 12 লাখ টকা খৰচ কৰি এজন শিক্ষাৰ্থীয়ে যেতিয়া বিএছচি নাৰ্ছিং কমপ্লিট কৰিব মানে পাছ আউট হ'ব তেতিয়া তেওঁৰ ষ্টাৰ্টিং স্যালাৰি কিমান হ'ব পাৰে 10,000 হ'ব পাৰে মাহত 10,000 টকা ইনকাম কৰিলে এই 12 লাখ টকা তুলিবলৈ হ'লে কিমানটা মাহ লাগিব এতিয়া এই 12 লাখ টকা পিতৃ মাতৃয়ে ইনভেষ্ট কৰিলে আৰু সেইখিনি টকা তুলিবলৈ কিমান মাহ লাগিব বিএছচি নাৰ্ছিঙৰ কেইটামান ডাৰ্ক ৰিয়েলিটিৰ বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম যদি কোনোবাই বিএছচি নাৰ্ছিঙত এডমিশ্যন লৈছে নাইবা ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো একেবাৰে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব কাৰণ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ চকু কপালত উঠিব পাৰে ইয়াৰ আপোনালোকক ব্ল্যাকবোৰ্ডত দেখুৱাইছোঁ ডাৰ্ক ৰিয়েলিটি অফ বিএছচি নাৰ্ছিং CEE এক্সাম দিয়াৰ পিছত সকলো শিক্ষাৰ্থীয়ে কিন্তু গভৰ্ণমেণ্ট কলেজ নাইবা গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত এডমিশ্যন নাপায় বেছি সংখ্যক শিক্ষাৰ্থীয়ে CEE এক্সাম দিয়াৰ পিছত প্ৰাইভেটত এডমিশ্যন লয় এটা কথা হৈছে যে যদি প্ৰাইভেটত বিএছচি নাৰ্ছিং পঢ়িব বিচাৰে তেতিয়াহ'লে টোটেল পেকেজ প্ৰায় 11 পৰা 15 লাখ টকা হয় আৰু এই 11 পৰা 15 লাখৰ ভিতৰত হোষ্টেল কলেজ ফিজ অন্তৰ্ভুক্ত এভাৰেজ হিচাপে মই ধৰিছোঁ যে এভাৰেজ টোটেল পেকেজ মই ধৰিছোঁ কিমান 12 লাখ এক্সাম্পল হিচাপে কোনোবা এজন শিক্ষাৰ্থীয়ে কোনোবা এখন অসমৰ ইনষ্টিটিউশ্যনত বিএছচি নাৰ্ছিং পঢ়িব বিচাৰিলে আৰু তেওঁৰ ফিজটো হৈছে কিমান 12 লাখ এই 12 লাখটো কিন্তু একেবাৰে সৰু এটা এমাউণ্ট নহয় বিশেষকৈ দুখীয়া পৰিয়ালৰ শিক্ষাৰ্থীৰ বাবে এই 12 লাখ টকাটো বহুত এটা কথা হৈছে ইমান টকা দি এই বিএছচি নাৰ্ছিং পঢ়াৰ পিছত 12 লাখ টকা তুলিবলৈ হ'লে কিমান বছৰ লাগিব এই 12 লাখ টকা খৰচ কৰি এজন শিক্ষাৰ্থীয়ে যেতিয়া বিএছচি নাৰ্ছিং কমপ্লিট কৰিব মানে পাছ আউট হ'ব তেতিয়া তেওঁৰ ষ্টাৰ্টিং স্যালাৰি কিমান হ'ব পাৰে 10,000 হ'ব পাৰে বৰ্তমান যিটো কণ্ডিশ্যন এইটো কণ্ডিশ্যনত তেওঁৰ স্যালাৰি 10,000 হ'ব পাৰে আৰু যেতিয়া বছৰ বাঢ়ি যাব তেতিয়া তেওঁৰ স্যালাৰি কিমান হ'ব পাৰে 20,000 পাৰ মান্থ এইটো হৈছে প্ৰাইভেট হস্পিটালৰ এভাৰেজ এটা স্যালাৰি যদি গভৰ্ণমেণ্ট পাই যায় তেতিয়াহ'লে তেওঁলোকৰ ক্ষেত্ৰত বেলেগ আজিকালি গভৰ্ণমেণ্টৰ ষ্টাৰ্টিং স্যালাৰি 20,000 হয় কিন্তু প্ৰাইভেটত ষ্টাৰ্টিং 20,000 নিদিয়ে মই গভৰ্ণমেণ্টৰ কথা কোৱা নাই প্ৰাইভেটৰ কথাহে কৈছোঁ এতিয়া যদি গুৱাহাটীত কোনোবাই চাকৰি কৰে কোনোবা এটা হস্পিটালত থাকে তেতিয়াহ'লে ৰুম লৈ থাকিব লাগিব ৰুমৰ খৰচটো কিমান হ'ব পাৰে 4,000 মানে প্ৰতি মাহত 4,000 টকা ৰুমৰ অনাৰক দিব লাগিব এতিয়া অকল ৰুমত থাকিলেই নহ'ব ইয়াতে খোৱা লোৱাৰ কথা আছে খোৱা লোৱা ধৰিলোঁ যে 3,000 টকা টোটেল কিমান হ'ব 7,000 টকা 7,000 টকা এজন মানুহৰ মিনিমাম খৰচ হ'বই আৰু যদি কোনোবাই অলপ বেছিকৈ কৰিব বিচাৰে তেতিয়াহ'লে তেওঁৰ 10,000 লৈকে যাব পাৰে মানে সিম্পল এটা লাইফ স্পেন্ড কৰিব পাৰিব এতিয়া ষ্টাৰ্টিং স্যালাৰি যদি 10,000 হয় আৰু তেওঁৰ খৰচটো যদি 7,000 হয় তেতিয়াহ'লে কিমান থাকিব 3,000 মাত্ৰ 3,000 30টা দিন কাম কৰাৰ পিছত 12 লাখ টকা খৰচ কৰাৰ পিছত তেওঁৰ হাতত থাকিব মাত্ৰ 3,000 টকা এতিয়া এই 3,000 টকা ঘৰত দিব নে নিজে কিবা এটা কৰিব নোৱাৰে এতিয়া ধৰিলোঁ যে যেতিয়া 20,000 স্যালাৰি হ'ল তেতিয়া তেওঁৰ মাহত থাকিব কিমান 10,000 এভাৰেজ ধৰিলোঁ যে এভাৰেজ এজন মানুহে ফাৰ্ষ্টৰ পৰা চাকৰি কৰি কৰি কেইবা বছৰ কৰিলে 20 বছৰলৈকে কৰিলে তেওঁৰ মাহত কিমান থাকিব মানে পকেটত কিমান থাকিব খৰচ কৰাৰ পিছত EMI আছে বা কিবা কিবা আছে ৰুম ভাড়া আছে সেইবোৰ দিয়াৰ পিছত এজন মানুহৰ পকেটত এভাৰেজ হিচাপে ধৰিছোঁ যে 10,000 মান এটা থাকিব এতিয়া প্ৰশ্ন হৈছে মাহত 10,000 টকা ইনকাম কৰিলে এই 12 লাখ টকা তুলিবলৈ হ'লে কিমানটা মাহ লাগিব ইয়াতে মই সিম্পল এটা ক্যালকুলেশন কৰিছোঁ যে এইগৰাকী শিক্ষাৰ্থীয়ে যদি মাহত 10,000 টকা ৰাখি কৰে তেতিয়াহ'লে এই 12 লাখ টকা তুলিবলৈ হ'লে 120টা মাহ লাগিব এইটো কিন্তু একেবাৰে সৰু নহয় 120টা দিন নহয় 120টা মাহ লাগিব এই 12 লাখ টকা তুলিবলৈ যিখিনি টকা পিতৃ মাতৃয়ে কষ্ট কৰি ইনভেস্ট কৰিছে যাতে শিক্ষাৰ্থী এজন ভাল মানুহ হ'ব পাৰে এতিয়া এই 12 লাখ টকা পিতৃ মাতৃয়ে ইনভেস্ট কৰিলে আৰু সেইখিনি টকা তুলিবলৈ কিমান মাহ লাগিব 120টা মাহ লাগিব এটা সৰু ক্যালকুলেশন 120টা মাহ ইয়াতে
বছৰলৈ আমি কনভাৰ্ট কৰিম যদি 12 দি হৰণ দিওঁ তেতিয়াহ'লে 10 বছৰ অৰ্থাৎ 10 ইয়াৰ্ছ লাগিব পিতৃ মাতৃয়ে ইনভেষ্ট কৰা এই 12 লাখ টকা তুলিবলৈ সেইকাৰণে মই কৈছোঁ যে কিয় ইমান টকা দি পৰিব ইমান টকা দি পৰাৰ প্ৰয়োজন নাই অসমত এনেকুৱা ফিজ অসমৰ বাহিৰত পৰক না অসমৰ বাহিৰত ইয়াতকৈ আধা খৰচ হ'ব বাহিৰত আপোনাৰ হায়দৰাবাদ নাইবা বেংগালোৰ সিফালে খৰচ হ'ব 5 পৰা 6 লাখ 7 লাখ টকা 5 পৰা 7 লাখ টকা দি অসমৰ বাহিৰত পঢ়িব পাৰিব পিতৃ মাতৃক ইমান টকা খৰচ কৰি কি লাভ বাহিৰৰ পৰা যদি পঢ়ি আহে তেওঁলোকৰ স্যালাৰি এইখিনিয়ে হ'ব অসমত পঢ়িলে তেওঁলোকৰ স্যালাৰি এইখিনিয়ে হ'ব তেওঁলোকে যৰ পৰা সাৰ্টিফিকেট পাব তেওঁলোকে সেই একেটা ঠাইৰ পৰা সাৰ্টিফিকেট পাব গতিকে পিতৃ মাতৃক ইমান এটা টকা খৰচ কৰি কি লাভ হ'ব এইখিনি টকা তুলিবলৈ কিমান বছৰ লাগিব 10 বছৰ পিতৃ মাতৃয়ে কিন্তু এই 12 লাখ টকা 4 বছৰত ইনভেষ্ট কৰিলে আপোনাৰ সময় কিন্তু ইয়াতে নষ্ট হ'ল 4 বছৰ বিএছচি নাৰ্ছিং পঢ়িলে 10 বছৰ সেইখিনি টকা তুলিবলৈ গ'ল তেতিয়াহ'লে কিমান 14 বছৰ আপোনাৰ জীৱনৰ পৰা নাইকিয়া হ'ল গতিকে যদি পঢ়াৰ ইচ্ছা আছে তেতিয়াহ'লে একেবাৰে কম ফিজ থকা কলেজত ৰিপুটেড আৰু ৰেকগনাইজড কলেজত পঢ়ি আহিব পাৰে এনেকুৱা নহয় যে অসমত ইমান টকা দি পঢ়িলেই তেওঁলোকৰ চাকৰি হৈ গ'ল তেওঁলোকৰ লাইফ সাকসেস হৈ গ'ল এনেকুৱা কিন্তু নহয় ৰিয়েলিটি কৈছোঁ ইয়াৰ কিন্তু ডাৰ্ক ৰিয়েলিটি যদি আপোনাৰ বিশ্বাস নহয় যিসকল শিক্ষাৰ্থীয়ে যোৱা বছৰ পাছ আউট হৈছে তেওঁলোকলৈ সুধিব যে আচলতে ফিল্ডত কি চলিছে নো ডাউট বিএছচি নাৰ্ছিঙত ভেকেঞ্চি ওলায় এই বছৰ 2200 সামথিং গভৰ্ণমেণ্টে ভেকেঞ্চি ওলাইছে কিন্তু তাতে স্যালাৰি কিমান 20,000 ইয়াতে চাগে ইনক্ৰিমেণ্ট নাই গতিকে 20,000ত কি চাকৰি কৰিব আপোনাৰ 7,000 আৰু কিবা খৰচ থাকিলে এইখিনি গুচিয়ে যাব মাত্ৰ 10,000 এটা থাকিব আৰু এই 10,000 তোলোতে কিন্তু আপোনাৰ কিমান বছৰ লাগিব 10 বছৰ যদি কোনোবাই অসমৰ বাহিৰত একেবাৰে কম ফিজত এই বিএছচি নাৰ্ছিং পঢ়িব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত হোৱাটছআপ নম্বৰ দিয়া আছে এই হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব পাৰে বাহিৰৰ যিটো ইনষ্টিটিউট আছে সেইটো নাম হৈছে সিমছ গ্ৰুপ অফ ইনষ্টিটিউশ্যন ইয়াতে বিএছচি নাৰ্ছিং পঢ়িবলৈ হ'লে টোটেল পেকেজ হ'ব মাত্ৰ 6,80,000 এই 6,80,000ৰ ভিতৰত হোষ্টেল আৰু কলেজ ফিজ ইনক্লুড কৰা আছে গতিকে যদি পঢ়িবলৈ সঁচাকৈ মন আছে নাৰ্ছিং ক্ষেত্ৰত কেৰিয়াৰ বনাব বিচাৰে তেতিয়াহ'লে একেবাৰে কম ফিজ থকা ৰিপুটেড ৰেকগনাইজড এফিলিয়েটেড আৰু গভৰ্ণমেণ্টৰ এপ্ৰুভ থকা কলেজত পঢ়িব পাৰে ইয়াতে ফিজটো একেবাৰে কম